মত অয়ামিক মূঢ় গৃহ বাকে অজানিয়া নিশ্চয় কৃষ্ণ কৃপাময় আমাক স্মৰাইলা আকি। এই ব্ৰাহ্মণ বা বিপ্ৰবিলাকে এতিয়া মনত পেলছি যে এই কৃষ্ণই যে ভাত চোতাকে চলিকেইটাক খেদি দিলাক, খেদি দি পেলাই যে বামনিবিলাকক আমি যে বাটত মাৰিলোঁ, এই মাৰাটো আমাৰ অধাচাৰ কাম নহয়। গোবধ, স্ত্ৰীবধ আৰু ব্ৰহ্মবধ এইকেইটা হৈছে আটাইতকৈ ডাঙৰ কাম। গতিকে এই তিৰোতাক মাৰা যিটো দুখ, সেই দুখটোৰ কথা এতিয়া মনত পেলছি এওঁলোকে। মনত পেলছি কি কাৰণত? যে কৰ্মদোষ হ'ল এইটো আমাৰ। কৰ্মদোষত আমি আমাৰ নিজৰ তিৰোতাবিলাকক মাৰিব লগা হৈছে। অৰ্থাৎ তেতিয়া আমি অলপ অধম আছিল, আমাৰ জ্ঞানটো তেতিয়া অলপ কম আছিল। ৰাম নুহি কিয় আমাক খুজিব, সাক্ষাতে লক্ষ্মীৰ প্ৰতি আমি অচেতন যজ্ঞতে ক্ষেমন তাক নকৰিলোঁ মতি। এই পুনৰ তেওঁলোকে আৰু চোৱা এই কথাটোকে বাৰে বাৰে এটা কথা কৈ আছে যে কৃষ্ণই যেতিয়া অন্ন খুজি পঠাইছিল এই সৰু সৰু ছোৱালীকেইটাক, তেতিয়া গৃহস্থক কনাই গৃহস্থ কিবা এটা বস্তু নিব আহিছিলোঁ এই বুলি কনাই, এই তিৰোতাবিলাককহে মাতিছে যে আইসকল এই ৰাম আৰু কৃষ্ণই তাতে কি হৈছে অনাহাৰে আছে, তেওঁলোকৰ ভোক লাগছে, গতিকে কিবা দিবা পাৰিবা নেকি? সেইকাৰণে এইটো কথা কৈছে যে যেতিয়া তিৰোতা কোন? লক্ষ্মীৰে বিধান নহয়, লক্ষ্মীৰহে যাক। গতিকে য'ত লক্ষ্মী থাকে তাতে আৰু বেলেগক বিচাৰিব নেকি? গতিকে সেইকাৰণে ভগৱানো তেওঁৰ নিজৰ ভাৰ্যা লক্ষ্মী, গতিকে লক্ষ্মীৰ জাতিৰ হৈ সেই সহৃদয়তাকে লৈ পঠাই দিছিল। তিৰোতাৰ কাষত সেইকাৰণে পঠাই দিছিল, পুৰুষৰ কাষত কথা নাই। গতিকে আমি অচেতন যজ্ঞতে হেমন তাক নকৰিলোঁ মতি, যে ভগৱানে যিটো চল কৰি ঘৰত আছিল সেই কথাটো আমি কিন্তু বুজি নাপালোঁ। ৰাম অমন্ত্ৰতন্ত্ৰ যজ্ঞ যত ধৰ্ম কৰ্ম অসবেজিত কৃষ্ণ ময়, তেন্তে বিষ্ণু যদু কুলে উপজিলা শুনিয়া আঁচনিৰ নয়। যে এই যুগত ভগৱান কৃষ্ণই যেতিয়া এই যদুকুলত জন্ম ল'লা, যদুকুলত জন্ম লোৱাৰ পিছত তেওঁৰ গুণানুকীৰ্তনবিলাকৰ মাজত কি থাকিব? বেদৰ মন্ত্ৰ নাথাকিব। কি থাকিব? শ্ৰৱণ আৰু কীৰ্তন থাকিব। যে তাত এনেকৈ বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি কোনো কৰ্মকাণ্ড কৰা নকৰে। আৰু সেইকাৰণে কৈছে তথাপি তেন্তে বিষ্ণুদূতক বুকুলে উপজিলা কোনো আঁচনি নয়, যে এই যে ধৰ্ম কৰ্মবিলাক একো নাথাকিব। ধৰ্ম কৰ্ম বুলি কওঁতে কিটো কথা হৈছে? মন্ত্ৰতন্ত্ৰৰ ওপৰত যিটো ধৰ্ম, এই ধৰ্মটো নাথাকিব। গতিকে এই ধৰ্মটো যদি নাথাকে তেতিয়াহ'লে কি হৈ যাব? সকলোতে কৃষ্ণৰ ভক্তি হ'ব। অৰ্থাৎ আমাৰ যিটো শ্ৰৱণ কীৰ্তন, এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সমস্তবিলাক হৈ যায়, বাকী কিন্তু কোনো কাম নাথাকে। গতিকে এইটো কোনে কৰিছে? এইটো কৰিছে কেৱল ভগৱানে এই কৃষ্ণ অৱতাৰ লৈ এই কামটো কৰি দিছে। ৰাম তথাপি জানিবে নপাৰিলো তাংক অকিনো আমি মন্দ ভাগী, এহি বুলি সবে পৰি প্ৰণামন্ত কৃষ্ণৰ দিশক লাগি। বামুণবিলাকে এতিয়া দুখ কৰিছে, খেদ কৰিছে, কৈছে যে এইটো কথা যদি আমি আগতে জানিলোঁ হয় তেতিয়াহ'লে আমিতো ইমান অঘটনবিলাক নকৰিলোঁ হয়। গতিকে যি হ'ল হ'ল প্ৰভু, তুমি আমাক ক্ষমা কৰি দিয়া। এইবুলি তেওঁলোক ভগৱানৰ ওচৰত শৰণ লৈছে। নমো নমো কৃষ্ণ প্ৰভু ভগৱন্ত, তুমি জগতৰ স্বামী, তোমাৰো মায়ায়ে মোহিলে কমতে অকৰ্ম পথে ভ্ৰম আমি। কৈছে হে প্ৰভু, তুমি জগতৰে ঈশ্বৰ, কিন্তু আমাৰ কি হৈছে? আমি কৈ নহয় চবেই যে কৰ্মফল চবেই ভোগে কৰিব লাগিব। গতিকে ব্ৰাহ্মণবিলাকে এতিয়া কৈছে যে আমাৰ যে কৰ্মফল আছিল সেই কৰ্মৰ ফলটো আমি এতিয়া এই জন্মত ভোগ কৰি আছোঁ।
ৰাম নজানি প্ৰভাৱ আমি মূঢ়ভাৱে কৰাইলো অহন তোষ তোমাৰ চৰণে পকিলো শৰণে মোৰ কিও কবে দুখ যে আমি ভাবি আছিলোঁ আমিয়ে ডাঙৰ, আমিয়ে চব জানো। এই কথাবিলাক জনাৰ কাৰণে কি হৈ আছিল, আমাৰ মনত এটা অহংকাৰ আছিল। গতিকে আজিৰ পৰা সেই অহংকাৰ ভাৱটো আমাৰ গুচাই দিয়া প্ৰভু, তোমাৰ ওচৰত আমি কি কৰিছোঁ, এই দুখৰ কাৰণে আৰু পুনৰ শৰণ লৈছোঁ। কত কত বিপ্ৰে বকি আলোচন্ত আমিও ব্ৰজক যাওঁ, কৃষ্ণক দেখিব কাতৰ কৰিব এনেবা দেশ দুখ এৰাও। এই যে বামুণবিলাকে উপলব্ধি কৰাৰ মাজতে কিছুমান বামুণেতো এইবিলাক কথা আকৌ গমেই পোৱা নাই। পিছত তেওঁলোকে যেতিয়া গম পালা, তেতিয়া এই বামুণবিলাকৰ কথা শুনিবলৈ তেওঁলোকে কৈছে যে আমিও এতিয়া কৃষ্ণকে শৰণ ল'ম। যদি সমস্ত তেওঁ যদি কৰি দিয়ে, তেতিয়া আমি তেওঁৰ ওচৰতে গুচি যাম। কেহু বোলে দুষ্ট ৰাজা কংসে শুনি কৰিব আখি নিৰ্মল, সৰ্ব সবস্বৰ আগিয়ে লৈবে কনিগ্ৰহী হৰাই বুজতি কুল। ৰাম কেহ বোলে দুষ্ট ৰাজা কংসে শুনি অকৰিবে আখি নিৰ্মূল, সৰ্বস্বগ্ৰহী লৈবে কনিগ্ৰহী হেৰাই বুজাতি কুল। সেই বামুণবিলাকৰ মাজতে কিছুমানৰ ক'বাত আছে, এই বাছা কংসই কথাটো শুনা নাই ৰ, কৃষ্ণ যি ইমান ডাঙৰ হৈ আছে, এই কংসই যেতিয়া গম পাব এই কৃষ্ণকতো মাৰিব, এই বামুণ তুণ্ঠ কোৱা একেলগে তাই বিধান মাৰি পেলাব, তেতিয়া গম পাবি। ৰাম হেন শুনি মনে কংসৰ ভয়ত নগৈলন্ত যা দ্বিজগণ, গৃহতে থাকিয়া কৃষ্ণৰ কৰিলা শ্ৰৱণ গুণ কীৰ্তন। এনেকৈ কিছুমান বামুণে যেতিয়া ক'লা কৃষ্ণ এই কংসই শুনি কৃষ্ণৰ লগতে যুদ্ধ মাৰিব, এই কথাটো কিছুমান বামুণে শুনি পেলাই মনে মনে আছে, এই এগিলাখানত আমি মাত বোল নাই যা নকৰোঁ, আকৌ যোনে যি কৰা কৰি থাক, ঘৰৰ ভিতৰতে আমিও বাৰু কৃষ্ণক সজ্জা কৰোঁ। ৰামে হিমতে চৰ কৰিলা বিপ্ৰৰ কৰ্মৰ গৰ্ব সকলে, ব্ৰাহ্মণী সবাক দিলন্ত প্ৰসাদ অন্ন মাগিক বাৰ চলে। যে এনেকৈ এই বিপ্ৰবিলাক বা ব্ৰাহ্মণবিলাকক কৃষ্ণৰ ফাইলা যেতিয়া কৰি ল'লা, কৰি লোৱাৰ পিছত আপোনাৰ দিলা কি প্ৰভু কৃষ্ণৰ বাদ দিলা, বাদ দিয়াৰ পিছত তেওঁলোকে যেতিয়া একান্ত ভকত হৈ গ'ল, একান্ত ভকত হৈ যোৱাৰ পিছতো তেওঁলোকে কৃষ্ণ গুণানুকীৰ্তন কৰাৰ কাৰণে একেলগে যাব নেকি? মৰাতকেইটা আগে আগে যোৱা হ'ল, এতিয়া মৰাতকেইটা আগে আগে গেলি যোৱাৰ পিছত যদি কিবা পাৱে সেই বস্তুখিনি ঘন্যাঘাটক লৈ নাহে। এই কথাটোকে কৈছে যে চোৱা কেনেকৈ ভগৱানৰ মহিমাত ক'ৰ পৰা কি হৈছে, হয় না? ক'ৰ পৰা কি হৈ গ'ল, উল্টা হৈ গৈছিল নহয়। আগতে তিৰিটো খুৱাইছিল, গতিকে তিৰিটো খুৱাই এতিয়া উল্টা দিলাক যে মহিনা মানুহটো যাই পেলাই কৰ্মটোৰ পৰা গুচি আহে। ৰামে আমাৰ অধ্যায়ৰো আজি ইমানতে শেষ হ'ব আৰু।